Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল হ্যাপি হোম আসামলৈ আশা কৰিছো সকলোৱে ভালে আছে আজি এটা নতুন বিষয় লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছো আৰু বিষয়টো আসলতে জুৱা কালিহে উলাইছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জুৱা কালি শিক্ষা বিভাগৰ যিখন ৰিভিউ মিটিং হৈছিল আদৰ্শ বিদ্যালয় বিলাকৰ কাৰণে আৰু চাহ বাগিচাৰ স্কুল বিলাকৰ কাৰণে তাতে তেখেতে এটা নতুন আঁচনি শিক্ষা বিভাগত ইন্ট্ৰোডিউস কৰাৰ কথা কৈছিল আৰু তাকে আজি ভিডিওতে আলোচনা কৰিম আশা কৰিছো ভিডিওটো শেষলৈকে চাব আৰু বিশেষকৈ যিসকলে বিএড পঢ়ি আছে বা বিএড পঢ়িব তেওঁলোকে গুৰুত্ব সহকাৰে চাব কাৰণ স্কিমখন তেওঁলোকৰ বিষয়ে গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ঘোষণা কৰিছিল যে আমাৰ যিবিলাক স্কুল আছে কিছুমান স্কুল যেনে মডেল স্কুল বা আমাৰ চাহ বাগিচাৰ স্কুল বিলাক যে আছে সেই স্কুল বিলাকৰ কাৰণে এটা এপ্ৰেন্টিছ ট্ৰেইনিং প্ৰগ্ৰাম লঞ্চ কৰা হ'ব আৰু যত আমাৰ বিএড পঢ়ি থকা ষ্টুডেন্টস বিলাকে এপ্লাই কৰিব পাৰিব আৰু এই বিএড পঢ়ি থকা ষ্টুডেন্টস বিলাকে তাত এপ্ৰেন্টিছ হিচাপে কাম কৰাৰ সুযোগ পাব যিবিলাক টি গাৰ্ডেন মডেল স্কুল আছে আৰু আদৰ্শ বিদ্যালয় আছে আপোনালোকে হয়তো বাকি ডিপাৰ্টমেন্ট বিলাকত বা আমাৰ সেন্ট্ৰেল গভৰ্ণমেন্টৰ অফিস বিলাকত পাৱাৰ গ্ৰিড হক ইন্ডিয়ান অইল হক ওএনজিসি হক বা বেংক বিলাকত সেন্ট্ৰেল বেংক স্টেট বেংক এই পাব্লিক সেক্টৰ যেবিলাক বেংক আছে সেই বেংক বিলাকত এপ্ৰেন্টিছৰ সুবিধা এটা আছে অৰ্থাৎ তাতে যিসকলে এপ্ৰেন্টিছৰ কাৰণে এপ্লাই কৰে তেওঁলোকে সিলেকশন প্ৰসেস খিনি কমপ্লিট হোৱাৰ পিছত এপ্ৰেন্টিছ হিচাপে নিযুক্তি লাভ কৰে এবছৰৰ কাৰণে আৰু তাত এটা ৰিমুনাৰেশন তেওঁলোকে পায় 10-15,000 এনেকুৱা এটা ৰিমুনাৰেশন পায় যেটো চৰকাৰৰ নিয়ম মতে তো যদি শিক্ষা বিভাগত এনেকুৱা এটা বিএড ট্ৰেইনি সকলৰ কাৰণে এপ্ৰেন্টিছ স্কিম লঞ্চ কৰে যদি ইন্ট্ৰোডিউস কৰে তেতিয়া হলে ইয়াতো নিশ্চয় কিবা এটা ৰিমুনাৰেশন থাকিব আৰু এইটো এটা আমাৰ যিসকলে বিএড পঢ়ি আছে তেওঁলোকৰ কাৰণে যথেষ্ট এটা উৎসাহজনক ইনিচিয়েটিভ হ'ব বুলি মই ভাবো গতিকে যদি এই এপ্ৰেন্টিছ স্কিমখন বা এপ্ৰেন্টিছ ট্ৰেইনিং স্কিমখন যদি আমাৰ এডুকেশ্যন ডিপাৰ্টমেন্টত আহি যায় তেতিয়া হলে আমাৰ যিসকলে বিএড পঢ়ি আছে তেওঁলোকে এটা অন ফিল্ড ট্ৰেইনিং লাভ কৰাৰ উপৰিও এটা ফাইনান্সিয়াল বেনিফিট তাত পাব আৰু যেটো এক্সপেৰিয়েন্স তেওঁলোকে তাত লাভ কৰিব হয়তো ইন ফিউচাৰ তেওঁলোকৰ কেৰিয়াৰত টিচিং কেৰিয়াৰত বহুতখিনি প্ৰভাৱ পেলাব গতিকে আজিৰ ভিডিওত এই বিষয়টো আপোনালোকৰ লগত আলোচনা কৰিলো আৰু যোৱাকালি আপোনালোকে হয়তো গম পায় এখন মিটিং হৈছিল শিক্ষা বিভাগৰ আৰু তাতে মুখ্যমন্ত্ৰীয়ে বহুত কিটা কথা আলোচনা কৰাৰ লগতে এই এপ্ৰেন্টিছ প্ৰশিক্ষণৰ যেটো কাৰ্যসূচী হেতু তেখেতে উল্লেখ কৰিছিল গতিকে আশা কৰিছো এই যেটো এপ্ৰেন্টিছ স্কিম সোনকালে হওক আৰু আমাৰ প্ৰত্যেক বছৰে বহুত বিএড পঢ়া ল'ৰা ছোৱালী কোৰ্সত বিএড কোৰ্সত থাকে বা বিএড কোৰ্সৰ এডমিশন লয় ৰিসেন্টলি আমাৰ গুৱাহাটী ইউনিভাৰ্সিটি বিএড এন্ট্ৰেন্স টেষ্টৰ কাৰণে অনলাইন ফৰ্ম ফিল আপ হৈ গল হয়তো এক্সামো হ'ব কিছুদিন পিছত তো এই যে বিএড পঢ়ি থকা ল'ৰা ছোৱালী বিলাকে যদি এনেকৈ এটা এপ্ৰেন্টিছৰ সুবিধা পায় নিশ্চয় এটো আমাৰ বিএড কৰি থকা ষ্টুডেন্টস বিলাকৰ কাৰণে খুব ভাল হ'ব গতিকে আজিৰ ভিডিওত এইখিনি বিষয় আলোচনা কৰিলো আৰু নেক্সট ভিডিওত ইয়াৰ লগত জড়িত এনেকুৱা বিষয় লৈ পেলাই আহিম আপোনালোকে চেনেলটো চাই থাকিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শেয়াৰ কৰি দিব যিসকলে আপোনালোকৰ চিনাকি ল'ৰা ছোৱালী বা চিনাকি ষ্টুডেন্টস যিসকলে বিএড পঢ়ি আছে পুনৰ লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ